প্ৰফিট এণ্ড লছৰ এনেকুৱা টাইপৰ কুৱেশ্যন সাধাৰণতে আমি পৰীক্ষাত দেখি থাকোঁ আৰু এইটো কুৱেশ্যনটো দেখাত খুব ডাঙৰ কিন্তু আনসাৰটো আমাৰ পটককৈ ওলাই যায় ফাৰ্ষ্ট আমি কুৱেশ্যনটো বুজি লওঁ কুৱেশ্যনটো কি কৈছে যে এজন ট্ৰেডাৰ আছিল তেখেতে দুটা কম্পিউটাৰ সেম প্ৰাইচত সেল কৰিলে এটা তেখেতৰ 30% প্ৰফিট হ'ল আৰু আনটো তেখেতৰ 30% লছ হ'ল এতিয়া এই গোটেই ট্ৰানজেকশ্যনটো তেখেতৰ কিমান প্ৰফিট হ'ল বা কিমান লছ হ'ল সেইটো কথা আমাক সুধিছে ইয়াত আমি কি চাম যে আমি মনত ৰাখিবলগীয়া কথা এটাই হ'ল যদি সেম নাম্বাৰ প্ৰফিট হৈছে বুলি কয় আৰু সেম নাম্বাৰ লছ হৈছে বুলি কয় তেতিয়া আমি কি কৰিম সেই নাম্বাৰটো অৰ্থাৎ ইয়াত 30 আছে 30 আমি কি কৰিম স্কয়াৰ কৰিম আৰু ডিভাইড বাই কিমান কৰিম আমি 100 এতিয়া এইফালে 30 যদি আমি স্কয়াৰ কৰো কিমান হ'ব 900 আৰু ডিভাইড বাই 100 0 0 কেনসেল গুচি গ'ল এইফালে আমাৰ কিমান থাকিলে 9% ইয়াত আমাৰ আনসাৰটো হ'ল 9% এতিয়া আনসাৰ পটককৈ ওলাই গ'ল এতিয়া 9% কি হ'ব গেইন হ'ব নে লছ হ'ব যেতিয়া আমাক এনেকুৱা কুৱেশ্যনত প্ৰফিট হৈছে আৰু লছ হৈছে বুলি দুইটা কথা কোৱা হয় তেতিয়া ইয়াৰ আনসাৰটো সদায় কি হ'ব লছত থাকিব ই গেইন কেতিয়াও নহয় সদায় হ'ব লছ